মই খুব ভাল পাইছোঁ আৰু ৰঙিয়াত এইটো বছৰে বছৰে কৰি আহিছে। তাৰ কাৰণে মই প্ৰথমতে বহুত ধন্যবাদ জনাব লাগিব কণিকা ভূষণ বৰুৱা। কণিকাই মানে এইখন চলাই আছে আৰু বহুত কষ্ট কৰি তেওঁ খুব ভাল কৰি চলাই আছে। আৰু এইখন অনুষ্ঠান পতাৰ কাৰণে এই অঞ্চলটোত যিমান ল'ৰা ছোৱালী আছে বা ভাল গীত গাব পৰা কিছুমান সৰু ল'ৰা ছোৱালী বা কিশোৰ কিশোৰী যিবিলাক আছে তেওঁলোকে এটা সুবিধা পাইছে আৰু মই দেখিছোঁ বহুতে গান গাইছে, ভাল লোকগীত গাইছে। অন্য গীত নহয়, কেৱল লোকগীততে চলিছে, প্ৰতিযোগিতাও চলিছে আৰু গীতো চলিছে। খুব ভাল লাগিছে। আমাৰ আজি সন্ধান কলা কৃষ্টি বিকাশ ছ'চাইটিৰ সংস্থাটোৰ উদ্যোগত কামৰূপী লোকগীতৰ সদৌ অসম একক প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ইতিমধ্যে আমাৰ কশাখা শেষ হৈছে আৰু কাৰ্যসূচীৰ আৰম্ভণিতে আছিল বন্তি প্ৰজ্বলন। বন্তি প্ৰজ্বলন কৰিলে আমাৰ প্ৰবীণ কলিতাদেৱে আৰু মাল্যাৰ্পণ কৰিলে আমাৰ সমাজসেৱিকা লাৱণ্য লহকৰ বাইদেৱে। তাত কামৰূপী লোকগীতৰ প্ৰতিযোগিতা হৈছে আৰু এই লোকগীত প্ৰতিযোগিতাখনি আৰু কৰ্মশালা মই এই অনুষ্ঠানটোৰ যোগেদি 2014 চনৰ পৰা কৰি আহি আছোঁ। আৰু লোকগীত শিকিবলৈ হ'লে প্ৰথমে কৰ্মশালাৰ প্ৰয়োজন। আমি এনেকৈ অনুষ্ঠিত কৰি আহি আছোঁ আৰু আজি আমাৰ প্ৰতিযোগী ভালে সংখ্যক হৈছে। দুয়োটা শাখাতে প্ৰায় 55 গৰাকী হৈছে বুলি মোক জানিবলৈ দিছে। আৰু এটা কথা ক'বলৈ মই বহুত সুখী হ'ম, আমি আহ্লাদিত হৈছোঁ অনুষ্ঠানটিৰ মাজেদি। আমাৰ ৰামেশ্বৰ পাঠক ছাৰৰ সহধৰ্মিনী ধনদা বাইদেউ আহি পাইছে, খুবেই ভাল লাগিছে। আমি মানে এনেকুৱা লাগিছে আমি সফল হৈছোঁ অনুষ্ঠানটো পাতি।